নদীৰ পূব দিশৰ যি মথাউৰি আপোনাৰ সাপেখাতিৰ অংশটোত তাত আচলতে সেই ঘটনাটোৰ পৰাই যে জলসম্পদ বিভাগৰ ফুকুলা স্বৰূপটো ওলাই পৰিল। আচলতে এটা ছিষ্টেম যেতিয়া চলি থাকে, ছিষ্টেম মতে কি এটা যদি কাম আহে তাত নিবেদিতা আহ্বান জনায় আৰু নিবেদিতা পোৱাৰ পিছত ঠিকাদাৰজনে কাম কৰে। কিন্তু ঠিকাদাৰবিলাকৰ পৰা চবৰ পৰা ঘোচ লৈ এই বিষয়াজনে ইঞ্জিনিয়াৰজনে বা ইয়াৰ বিভাগৰ কৰ্মচাৰীসকলে ঘোচ লৈ তেওঁলোকক নিবেদিতা নিদিয়াকৈ তহঁতি কামটো অন্ততঃ তাৰমানে বুকিং কৰিবলৈ ব্লক কৰি দিয়াৰ মানসেৰে চবকে কাম কৰিবলৈ দি দিলে। কোনো ধৰণৰ নীতি নিয়ম নাই, ইয়াৰ ফুকুলা স্বৰূপটো ওলাই পৰিছে। তাৰপিছত তেওঁলোকে কামটো বুক কৰিবলৈ মানে বুকিং কৰিবলৈ যাওঁতে তাৰ ব্লক কৰিবলৈ যাওঁতে তাৰ ওচৰৰ গছ গছনি কাটি দিলে। ওচৰৰ গছ গছনি যেতিয়া কাটিলে মথাউৰিটোতো নাই, সেই অৱস্থাত মথাউৰিটো বিজ্ঞানসন্মত কোনো মথাউৰিয়ে নাই। এতিয়া গছ গছনিয়ে কাটি দিলে, এতিয়া যেতিয়া পানী বাৰিষা আৰম্ভ হৈ গ'ল, বাকী তাৰ গছ গছনিবিলাক কাটি দিয়াৰ পিছত হেৰিটো দুৰ্বল হৈ গ'ল মথাউৰিটো। এতিয়া যিকোনো সময়তে তাৰ পানী বাগৰি পিনি ওচৰৰ গোটেই চিচিভঙা ৰাজচক্ৰটোৱে ধ্বংস হৈ যাব পাৰে। ইমান ডাঙৰ এটা ঘটনাৰ পিছতে এই বিভাগটোৰ কৰ্মচাৰী আৰু ইঞ্জিনিয়াৰজনৰ গাত কোনো কথা লগা নাই। ইমান আমি কৈ আছোঁ, আমি নিবেদন জনাই আছোঁ, ইয়াৰ পিছতো তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই। সেইকাৰণে আজি আমি যুৱ পৰিষদ আৰু কৃষক মুক্তি আৰু স্থায়ী ৰাইজে আমি আহিছোঁ, আজি প্ৰতীকীভাৱে আমি তেওঁলোকক সকীয়াই দিবলৈ আহিছোঁ। ইয়াৰ পিছত কিন্তু ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'লে কিন্তু আমি জগৰীয়া নহ'ল। নৈ দুই পাৰৰ মথাউৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰি দিবৰ কাৰণে দাবী জনাই অহাৰ স্বত্তেও কিন্তু তেখেতলোকে ল'ৰা ধেমালি কৰি থকা আমি দেখিবলৈ পাইছোঁ। যিহেতু বাওঁপাৰৰ যিটো মথাউৰি সেইটো সেই আদিম যুগতে নিৰ্মাণ কৰা, তাৰ পাছতো কিন্তু সেই মথাউৰিটো নিৰ্মাণ কৰি দিব লাগে বুলি এই বিভাগটোৱে আজিলৈকে ভবা নাই। তাৰ স্বত্তে এজন ঠিকাদাৰে গৈ পিনে নিজৰ মতালি সেই মথাউৰিটো যিবিলাক গছ আছিলে গছবিলাক কাটি দিলে। কাটি দি কিন্তু সেই অঞ্চলত তেওঁলোকে কোনো ধৰণৰ কাম নকৰিলে। স্থানীয় ৰাইজক তেওঁলোকে অৱগত কৰিছিলে যে এই 2-4 দিনৰ সেই মথাউৰিটো নিৰ্মাণ কৰি দিম বুলি। কিন্তু পানী বাঢ়ি অহাৰ লগে লগে সেই যিসমূহ গছ কাটি দিছিলে শিপাবিলাক উঘালি খাই এতিয়া সেই মথাউৰিবিলাক দ হৈ গৈছে। আৰু যিহেতু আপোনালোকে জানে গায়নৈৰ যি ভয়ংকৰ ৰূপ, সেই ভয়ংকৰ ৰূপটো তেখেতলোকে দেখি আহিছে। সেইকাৰণে তেখেতলোকে ৰাতি হোৱাৰ লগে লগে তেওঁলোকে উজাগৰে নিশা কটাব লগা হৈছে। তেওঁলোকৰ জীৱনৰ এই এক্সিকিউটিভ ইঞ্জিনিয়াৰ তেখেতে সেইসকলৰ ওপৰত আইনী ব্যৱস্থা কি কাৰণে ল'ব পৰা নাই, তেখেতো তাৰ লগত জড়িত হৈ আছে নি, এনে কিছুমান প্ৰশ্ন অৱতাৰণা হৈছে। আৰু যদি সেই জনসাধাৰণসকলৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা সেই ঠিকাদাৰজনে ল'বনে নলয়, সেইকাৰণে কৈছোঁ যে সেই ঠিকাদাৰজনৰ ওপৰত তেওঁলোকে বিহিত ব্যৱস্থা ল'ব লাগিব, আইনী ব্যৱস্থা ল'ব লাগিব, তেওঁক জেল হাজোতলৈ পঠিয়াব লাগিব। যেতিয়ালৈকে তেখেতক জেল হাজোতলৈ নপঠিয়ায় তেতিয়ালৈকে সংগ্ৰাম সমান্তৰাল চলি থাকিব।